নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ষ্টাডি উইথ ৰাতুল চেনেলৰ অন্য এখন নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি নৰ্থ ইষ্টৰ ভিতৰত কিমানখন ৰামচাৰ চাইট আছে সেইসমূহ অতি সহজে বুজিবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। যেতিয়াই আমি পৰিৱেশ আৰু পৰিস্থিতিতন্ত্ৰৰ কথা পাতোঁ, উত্তৰ পূব ভাৰতক জৈৱ বৈচিত্ৰ্যৰ এক অন্যান্য ভঁৰাল বুলি গণ্য কৰা হয়। বৰ্তমান 2026 চনলৈকে সমগ্ৰ ভাৰতবৰ্ষত মুঠ 99খন ৰামচাৰ ক্ষেত্ৰ বা আন্তঃৰাষ্ট্ৰীয় গুৰুত্বসম্পন্ন জলাভূমি আছে। কিন্তু আপুনি জানেনে যে ইয়াৰ ভিতৰত আমাৰ উত্তৰ পূব ভাৰতত মুঠ কেইখন ৰামচাৰ ক্ষেত্ৰ আছে? উত্তৰটো হৈছে 5খন। শেহতীয়াকৈ ছিকিমৰ এটা পবিত্ৰ হ্ৰদ এই তালিকাত অন্তৰ্ভুক্ত হোৱাৰ পিছত এই সংখ্যা 5খনলৈ বৃদ্ধি পাইছে। আজিৰ এই খণ্ডত আমি আটাইকেইখন ছাইটৰ অৱস্থান, মাটিকালি আৰু ইয়াৰ বিশেষত্বসমূহ ক্ৰমানুসৰি বিতংভাৱে আলোচনা কৰিম, যিবোৰ আপোনাৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অতি প্ৰয়োজনীয়। ক্ৰম অনুসৰি আমাৰ প্ৰথমখন ৰামচাৰ ক্ষেত্ৰ হৈছে মণিপুৰৰ বিখ্যাত লকটক হ্ৰদ, যাক 1990 চনতে ৰামচাৰ ছাইটৰ মৰ্যাদা দিয়া হৈছে। আৰু এই হ্ৰদটো উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ সতেজ পানীৰ হ্ৰদ, যাৰ মাটিকালি প্ৰায় 400 বৰ্গ কিলোমিটাৰ। আৰু এই হ্ৰদটোৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য হৈছে ইয়াৰ ওপৰত উপঙি থকা বৃত্তাকাৰ গাঁথনি আৰু মাটিৰ ভেলাবোৰ, যাক স্থানীয় ভাষাত ফুমদি বুলি কোৱা হয়। এই ফুমদিবোৰৰ ওপৰতেই গঢ়ি উঠিছে বিশ্বৰ একমাত্ৰ উপঙি থকা ৰাষ্ট্ৰীয় উদ্যান, যাৰ নাম কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান। এই উদ্যানখনেই হৈছে অত্যস্ত বিভিন্ন প্ৰজাতিৰ চাংগাই হৰিণৰ একমাত্ৰ বাসস্থান। ইহঁতক জঁপিয়াই জঁপিয়াই চলা বাবে ডান্সিং ডিয়াৰ বুলিও কোৱা হয়। মনত ৰাখিব, মানুহৰ অত্যাধিক হস্তক্ষেপ আৰু জলবিদ্যুৎ প্ৰকল্পৰ বাবে বৰ্তমান লকটক হ্ৰদক ৰামচাৰ কনভেনশ্যনৰ বিপদাপন্ন তালিকা অৰ্থাৎ মন্ট্ৰাক্স ৰেকৰ্ডত অন্তৰ্ভুক্ত কৰা হৈছে। এই তালিকাৰ দ্বিতীয়খন গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হৈছে আমাৰ অসমৰ একমাত্ৰ ৰামচাৰ ছাইট দীপৰ বিল, যাক 2002 চনত ৰামচাৰ ছাইট হিচাপে ঘোষণা কৰা হৈছিল। আৰু এই আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰা দীপৰ বিলখন কামৰূপ মহানগৰ জিলাৰ গুৱাহাটী চহৰৰ কাষতে অৱস্থিত। ইয়াৰ মাটিকালি প্ৰায় 40 বৰ্গ কিলোমিটাৰ। ভৌগোলিক দিশৰ পৰা চাবলৈ গ'লে ই ব্ৰহ্মপুত্ৰ নদীৰ এটা পুৰণি পৰিত্যক্ত সুঁতি, যিটো পৰৱৰ্তী সময়ত এটা চিৰস্থায়ী সতেজ পানীৰ হ্ৰদত পৰিণত হয়। চৰাই চিৰিকটিৰ সুৰক্ষাৰ বাবে বাৰ্ড লাইফ ইণ্টাৰনেশ্যনে ইয়াক ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া হিচাপে ঘোষণা কৰিছে, কাৰণ শীতকালত ইয়ালৈ চাইবেৰিয়াৰ পৰা অহা হাজাৰ হাজাৰ পৰিভ্ৰমী চৰাই আহে। ইয়াৰ উপৰিও ই বন্যহস্তীৰ এক অন্যতম বিচৰণভূমি আৰু এটা গুৰুত্বপূৰ্ণ হাতীৰ কৰিডৰ। বৰ্তমান বৰাগাঁও ডাম্পিং গ্ৰাউণ্ডৰ প্ৰদূষণ আৰু কাষেৰে যোৱা ৰেলপথৰ বাবে দীপৰ বিলৰ পৰিস্থিতিতন্ত্ৰ তীব্ৰ সংকট মুখত পৰিছে। আমাৰ তৃতীয়খন ৰামচাৰ ক্ষেত্ৰ হৈছে ত্ৰিপুৰাৰ মনোৰম ৰুদ্ৰসাগৰ হ্ৰদ, যাক 2005 চনত ৰামচাৰ ক্ষেত্ৰ হিচাপে তালিকাভুক্ত কৰা হৈছে। আৰু এই হ্ৰদটো ত্ৰিপুৰাৰ চিপাহীজলা জিলাৰ মেলাঘৰত অৱস্থিত আৰু ইয়াৰ মাটিকালি প্ৰায় 2.4 বৰ্গ কিলোমিটাৰ। আৰু এই হ্ৰদটো 3খন স্থানীয় নদীৰ পানীৰ পুষ্ট হৈছে। ৰুদ্ৰসাগৰ হ্ৰদৰ আটাইতকৈ ডাঙৰ আকৰ্ষণ আৰু ঐতিহাসিক গুৰুত্বটো হৈছে ইয়াৰ সোঁমাজত থকা বিখ্যাত পানীৰ ৰাজপ্ৰসাদ নিৰমহল। 1930 চনত ত্ৰিপুৰাৰ মহাৰাজ বীৰ বিক্ৰম কিশোৰ মাণিক্যই এই সুন্দৰ প্ৰসাদটো নিৰ্মাণ কৰিছিল। পৰিৱেশৰ দিশৰ পৰা ই বিৰল প্ৰজাতিৰ ষ্ট্ৰিপ ৰূপ টাৰ্টেল নামৰ কাছৰ এক অন্যতম আশ্ৰয়স্থল হিচাপে পৰিচিত। ইয়াৰ পিছত এই ক্ৰমৰ চতুৰ্থখন ক্ষেত্ৰ হৈছে মিজোৰামৰ পালা ৱেটলেণ্ড, যাক স্থানীয় ভাষাত পালা কেই বুলি কোৱা হয়। 2022 চনত ভাৰতৰ 75 বছৰীয়া স্বাধীনতাৰ অমৃত মহোৎসৱৰ সময়ত ইয়াক ৰামচাৰ ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয়। মিজোৰামৰ সাইহা জিলাত অৱস্থিত এই হ্ৰদটো ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ প্ৰাকৃতিক হ্ৰদ, যাৰ মাটিকালি প্ৰায় 18.5 বৰ্গ কিলোমিটাৰ। ইণ্ডো-বৰ্মা জৈৱ বৈচিত্ৰ্য হটস্পটৰ অন্তৰ্গত এই অঞ্চলটো ঘন চিৰসেউজ অৰণ্যৰ আবৃত। ইয়াৰ এক অন্যান্য সাংস্কৃতিক আৰু ধৰ্মীয় গুৰুত্ব আছে। স্থানীয় মাৰা জনজাতিৰ লোকসকলে এই হ্ৰদটোক অতি পবিত্ৰ বুলি গণ্য কৰে। ইয়াৰ বহুতো বিৰল প্ৰজাতিৰ পখিলা, চৰাই আৰু বন্যপ্ৰাণী পোৱা যায়। আৰু শেষত আমাৰ পঞ্চম তথা উত্তৰ পূবৰ একেবাৰে নতুনতম ৰামচাৰ ক্ষেত্ৰ হৈছে ছিকিমৰ পবিত্ৰ সেচিঅ'পল্লীৰ আৰ্দ্ৰভূমি। 2024-25 বৰ্ষৰ ভিতৰত ৰামচাৰ স্বীকৃতি লাভ কৰা এই ছাইটটো পশ্চিম ছিকিম জিলাত অৱস্থিত আৰু ইয়াৰ মাটিকালি প্ৰায় 1.7 বৰ্গ কিলোমিটাৰ। সমগ্ৰ ভাৰতৰ ভিতৰত ইয়াৰ ধৰ্মীয় আৰু সাংস্কৃতিক গুৰুত্ব আটাইতকৈ সুকীয়া, কাৰণ বৌদ্ধ আৰু হিন্দু ধৰ্মৰ লোকসকলে ইয়াক ইচ্ছা পূৰণ কৰা হ্ৰদ বা উইচিং লেক বুলি বিশ্বাস কৰে। এই হ্ৰদটোৰ এটা অতি আচৰিত প্ৰাকৃতিক বৈশিষ্ট্য আছে। হ্ৰদটোৰ চাৰিওফালে ঘন হাবি থকাৰ পিছতো ইয়াৰ পানীত কোনো গছৰ পাত পৰিলে স্থানীয় চৰাইবোৰে লগ লাগি ঠোঁটটোৰে তুলি লৈ যায়, যাৰ বাবে ই পবিত্ৰ হ্ৰদৰ পানীভাগ সদায় আইনাৰ দৰে পৰিষ্কাৰ হৈ থাকে।
অৱশেষত আমি ক'ব পাৰি যে উত্তৰ পূবৰ এই 5খন ৰামচৰ ক্ষেত্ৰ কেৱল পানীৰ উৎসই নহয়, বৰঞ্চ ই আমাৰ উত্তৰ পূবৰ সংস্কৃতি, ইতিহাস আৰু বন্যপ্ৰাণীৰ জীৱনৰেখা। পৰীক্ষাৰ বাবে মনত ৰাখিব যে লকটক হ্ৰদ আটাইতকৈ পুৰণি আৰু ডাঙৰ, আৰু ছিকিমৰ হিচিঅ'পলিৰ আটাইতকৈ নতুন আৰু সৰু ৰামচৰ ক্ষেত্ৰ। আৰু আজিৰ বাবে আপোনালোকৰ বাবে প্ৰশ্ন এয়াই যে বিশ্বৰ একমাত্ৰ উপঙি থকা ৰাষ্ট্ৰীয় উদ্যানখন উত্তৰ পূবৰ কোনখন ৰামচৰ ক্ষেত্ৰত অৱস্থিত? আপোনালোকৰ উত্তৰটো তলৰ কমেণ্ট বক্সত জনাওক। আৰু ভিডিঅ'টো তথ্য সমৃদ্ধ লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।